Good morning and welcome back to another video. তো বন্ধুবান্ধৱসকল বহুত ল'ৰা ছোৱালীৰ এটাই কমেণ্ট যে আমাৰ দাদা API আৰু ৰাইটাৰ মেছেঞ্জাৰৰ স্কিল টেষ্ট লগতে কনষ্টেবল ড্ৰাইভাৰৰ স্কিল টেষ্ট কেতিয়া হ'ব তো এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি নটিফিকেশ্যন অহা নাই যে কিয় তো এনেকুৱা ধৰণৰ বহুত কমেণ্ট উঠি আছে আৰু এই ভিডিঅ'ত আজি তাৰ বিষয়ে হ'বলৈ গৈ আছে চ' ভিডিঅ'টো একদম শেষলৈকে চাব আৰু অলপো স্কিপ নকৰিব তেতিয়াহে সকলোবিলাক কথা গম পাব আৰু যদি চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'বিলাক চাই লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মটিভেশ্যন দিব সদায় এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াই থাকিব পাৰোঁ বাকী আজিৰ এই ভিডিঅ'টো ধুনীয়াকৈ আমি আলোচনা কৰিম যে আমাৰ যিখিনি কনষ্টেবল ড্ৰাইভাৰ আছে আৰু লগত যিখিনি API আৰু ৰাইটাৰ মেছেঞ্জাৰৰ পদ আছে বা সেই পদখিনি যদি স্কিল টেষ্ট এতিয়ালৈকে হোৱা নাই তো সেই স্কিল টেষ্টবিলাক কেতিয়া হ'ব বা স্কিল টেষ্টবিলাক কিমান দিন হ'ব বা স্কিল টেষ্টত কেতিয়ালৈকে আমাৰ অফিচিয়েলি নটিফিকেশ্যন আহিব বা আমি কেতিয়ালৈকে এডমিট কাৰ্ড পাম এনেকুৱা বহুতৰ মনত ডাউট আৰু বহুতে যিহেতু ৱেইট কৰি আছে স্কিল টেষ্ট দিবৰ কাৰণে যিহেতু ৰিটেন টেষ্টৰ অলৰেডি ফাইনেলি মানে কি আছিল তাৰিখবিলাক ঘোষণা হৈ গ'ল আৰু মামাই অলৰেডি কৈছে যে 26 জানুৱাৰীৰ দিনা যোৱাকালি যিহেতু কৈ দিছে যে তোমালোকৰ যিখিনি ৰিটেন টেষ্ট হ'বলৈ বাকী আছে তো সেই ৰিটেন টেষ্টখিনি ফেব্ৰুৱাৰীৰ লাষ্ট মানত বা মাৰ্চৰ ফাৰ্ষ্ট উইকমানত হৈ যাব পাৰে চ' এইবাৰ বহুত ল'ৰা ছোৱালীৰ কমেণ্ট উঠি আছে যে আমাৰ স্কিল টেষ্ট কেতিয়া হ'ব ঠিক আছে চ' বন্ধুসকল যিহেতু তোমালোকে গম পাইছা চাগে যে অহাকালি 28 জানুৱাৰী হয় আৰু যিহেতু আজি 27 জানুৱাৰী হয় তো ভিডিঅ'টো আজি বনাইছোঁ হয়তো ভিডিঅ'টো অহাকালিলৈকে আপলোড কৰিব পাৰোঁ তেতিয়া হয়তো তাৰিখটো অলপ উলট পালট হৈ যাব পাৰে ঠিক আছে তাৰ বাবে তোমালোকে ডাইৰেক্ট নধৰিব কথাটো হ'ল এইটো যে তোমালোকৰ যিটো API আৰু ৰাইটাৰ মেছেঞ্জাৰৰ স্কিল টেষ্ট বা কনষ্টেবল ড্ৰাইভাৰ যিটো স্কিল টেষ্টৰ কাৰণে এডমিট কাৰ্ড বা অফিচিয়েলি নটিফিকেশ্যন কেতিয়ালৈকে আহিব ঠিক আছে তো যিহেতু সকলোৱে গম পাইছে যে আমাৰ যিখিনি 4th গ্ৰেড লেভেলৰ পদ আছে তো সেই 4th গ্ৰেড লেভেলৰ পদখিনিৰ কি হ'বলৈ গৈ আছে PST আৰু TPT হ'বলৈ গৈ আছে ঠিক আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট লগতে টেট প্ৰফিচিয়েঞ্চি টেষ্ট হ'বলৈ গৈ আছে মানে তোমালোকে যোনটো বিভাগত অনলাইন আবেদন কৰিছা তো সেই বিভাগটোৰ টেট টেষ্টটো ল'বলৈ গৈ আছে তো যিহেতু মানে আমাৰ কি হৈছে চিলেকশ্যন প্ৰচেছবিলাক এটাৰ পিছত এটা এনেকুৱা ধৰণৰ আহি থাকে তো সেইবাবে আমাৰ যিটো নেকি 4th গ্ৰেড লেভেলৰ যিমানখিনি পদ আছে তো সেই পদখিনিৰ ধৰক যিখিনি নেকি PST আৰু TPT হ'বলৈ গৈ আছে অহা 1 ফেব্ৰুৱাৰীৰ পৰা তো সেই 5 ফেব্ৰুৱাৰীৰ পৰা যিটো আমাৰ 4th গ্ৰেড লেভেলৰ পদখিনিৰ TPT লগতে PST হ'ব তো হয়তো তাৰ পিছত ঠিক আছে হয়তো আমাৰ যিখিনি 4th গ্ৰেড লেভেলৰ পদ PST আৰু TPT হৈ থাকিব তেতিয়া মানে হয়তো অফিচিয়েলি নটিফিকেশ্যন আহি যাব পাৰে ড্ৰাইভাৰ বা কনষ্টেবল ড্ৰাইভাৰ লগতে যিখিনি আমাৰ ৰাইটাৰ মেছেঞ্জাৰ পদ আছে তো সেই পদৰ স্কিল টেষ্টৰ বাবে ঠিক আছে আৰু যেতিয়া নেকি অফিচিয়েলি নটিফিকেশ্যন আহিব ঠিক তেনেকুৱা ধৰণৰ যেনেকুৱা আমাৰ 4th গ্ৰেড লেভেলৰ পোষ্টখিনিৰ কাৰণে নটিফিকেশ্যন আহিছিলে তোমালোকৰ কাৰণে এডমিট কাৰ্ড জাৰি কৰিব প্ৰায় 3 দিন 4 দিন পাছত কি হ'ল এডমিট কাৰ্ড দি দিলে আৰু 5 দিন পিছত কি হ'ব যে আমাৰ স্কিল টেষ্টবিলাক হৈ যাব চ' মানে TPT বা স্কিল টেষ্ট এনেকুৱা যিখিনি মানে হয় সেইখিনি হৈ যাব তো ঠিক তেনেকুৱা ধৰণৰ কি হ'ব আমাৰ কনষ্টেবল ড্ৰাইভাৰ বা ৰাইটাৰ মেছেঞ্জাৰ পদখিনিও তেনেকৈ হঠাৎ আহিব অফিচিয়েলি নটিফিকেশ্যন আৰু লগতে কি হ'ব হঠাৎ দিব এডমিট আৰু হঠাৎ তোমালোকৰ স্কিল টেষ্ট পাতি দিব চ' সেইবাবে তোমালোকে মাত্ৰ অপেক্ষা কৰি থাকক যে আমাৰ 4th গ্ৰেড লেভেলৰ যিমানখিনি পদৰ PST আৰু TPT হ'বলৈ গৈ আছে তো সেই TPT আৰু PSTখিনি যাতে সোনকালে শেষ হয় তো তাৰপিছত তোমালোকে ধুনীয়াকৈ তোমালোকৰ এডমিট কাৰ্ডবিলাক পাই যাবা ঠিক আছে আৰু যেটা আমাৰ যিটো স্কিল টেষ্ট হয় ন এই স্কিল টেষ্টটো বেছি দিন নহয় একচুৱেলি প্ৰায় 3-4 দিনমানত শেষ হৈ যাব তো সেইবাবে তোমালোকে নাভাবিবা যে আমাৰ স্কিল টেষ্টবিলাক বহুত দিন হ'ব নেকি বা এনেকুৱা ধৰণৰ নহয় তো তোমালোকে ভালদৰে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক কাৰণ যিহেতু স্কিল টেষ্ট প্ৰায় 3-4 দিনৰ ভিতৰত ক্লিয়াৰ হৈ যায় যদি তোমালোকৰ 3,000-4,000 ল'ৰা ছোৱালী থাকে তো 2,000 এনেকুৱা মাতি দিব তো মানে যদি 6,000 হয় তো 2,000 দিনত মাতিব তো এনেকুৱা ধৰণৰ স্কিল আছে আৰু স্কিল আছে বহুত ল'ৰা ছোৱালী ফেইল কৰে চ' সেইবাবে তোমালোকে ভালদৰে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক গাড়ীখন চলাই থাকক বা স্কিল টেষ্টৰ পৰা ভিডিঅ' চাই থাকক বা অন্য বেজিক মেনেজৰ পৰা ভিডিঅ' চাই থাকক বাকী যেতিয়া অফিচিয়েলি নটিফিকেশ্যন আহিব মই ভিডিঅ' বনাই দিম নহ'লে গ্ৰুপছত মই দি দিম শ্বেয়াৰ কৰি দিম তো তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে ডিছক্ৰিপশ্যন লিংক আছে আৰু যদি কিবা সুধিব লগা থাকে ইনষ্টাগ্ৰামত সুধিব পাৰে সঞ্জীৱ অসম বুলি চাৰ্চ কৰক নহ'লে ডিছক্ৰিপশ্যন লিংক আছে পেজটো ফ'ল' কৰিব আৰু মেছেজ কৰিব মই ভিডিঅ' দি থাকিম আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বিলাক প্ৰথমে পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব ঠিক আছে বাকী এতিয়া যিহেতু আমাৰ সকলোৰে অপেক্ষা তো মাত্ৰ তোমালোকে এই আমাৰ আছাম পুলিচ যিমানখিনি 4th গ্ৰেড লেভেলৰ পদৰ PST আৰু TPT হ'ব গৈ আছে তো যাতে এইখিনি PST আৰু TPT যাতে সোনকালে শেষ হয় তাৰে তোমালোকে প্ৰাৰ্থনা কৰা তাৰপিছত তোমালোকৰ ধুনীয়াকৈ স্কিল টেষ্টৰ কাৰণে এডমিট কাৰ্ড আহি আছে তো চিন্তা নকৰিবা ঠিক আছে তো তোমালোকৰ মাত্ৰ ৰেডি হৈ থাকক যে কেতিয়ালৈকে তোমালোকে স্কিল টেষ্ট দিবলৈ পোৱা বাকী স্কিল টেষ্টৰ কাৰণে বেষ্ট অফ লাক তোমালোকে যাতে ভালদৰে তোমালোকৰ স্কিল টেষ্টবিলাক দিয়া আৰু যেন ভাল নম্বৰ সংগ্ৰহ কৰিব পাৰা ৰিটেনত বহিব পাৰা আৰু যেন তোমালোকৰ সপোনৰ পদটো বা সপোনৰ পোচাকযোৰ তোমালোকে ল'ব পাৰা তাৰ কামনা কৰিছোঁ ঠিক আছে মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা লাগিল যে তোমালোকে নিজৰ সপোনবিলাক ভালদৰে পূৰণ কৰিব পাৰা ঠিক আছে বাই বাই নেক্সট ভিডিঅ'ত আকৌ আহিছোঁ অন্য ভিডিঅ'ৰ সৈতে তোমালোকৰ লগত তো আজিলৈ বিদায় জয় অসম